আজি আকৌ আহিছোঁ জিকা ছিঙিবলৈ বুলি জিকা গছৰ পাত কাটি মেলি আকৌ আজি আহিছোঁ জিকা ছিঙিবলৈ। আইও গোটেই লতাবিলাকত লাগি লাগি ধৰিছে। এইটো হেড চাওক জিকা কিমান দীঘল হৈছে বাৰু চাওকচোন। এয়া চাওক কিমান দীঘল দীঘল হৈছে জিকা। এয়া কেইবাটাও লাগি আছে, সেইখিনি আজি কাটি দিওঁ। মানুহজনে কাটি গৈছে, মই ধৰি যাম। বেগটো দিয়ক আৰু দেখাম। শেষলৈকে চাব মোৰ ভিডিঅ'টো, কিমানখিনি হয় গোটেইখিনি দেখাম। এইবিলাক ওলমি ওলমি আছে, কটাৰীখন লৈ পিনি কাটি কাটি গৈছে এইফালে। মই বেগত ধৰি আছোঁ, বেগটো বেগত ভৰাই ভৰাই গৈছোঁ। ক'ৰবাত ক'ৰবাত লাগি আছে, সকলো গছতে লগা নাই, য'তে ত'তে লাগি আছে এটা এটা। এতিয়া লাহে লাহে লাগিব আৰু। এতিয়া পাতখিনি কাটি গছখিনি অকণমান চফা কৰি দিলোঁ, মুকলি কৰি দিলোঁ। এতিয়া চাবলৈও ধুনীয়া হৈছে আৰু জিকাখিনি অকণমান ভিটামিনো পাব। ভিটামিন মানে শক্তি আৰু অকণমান পটাপট ডাঙৰো হ'ব। এয়া এইটো হেড নাই হোৱা, সৰু হৈ আছে আৰু ডাঙৰ ডাঙৰবিলাক কাটি যাওঁ। জিকা ছিঙি শেষ কৰি দিলোঁ। কিমানখিনিনো ছিঙিলোঁ বলকচোন দেখাওঁ। বেছি নাই বাৰু, যিমানখিনি আছে সেইখিনিকে দেখাওঁ। আৰু এইটো এটা মানে এই ওপৰত লতা ওলমি থাকোঁতে মানে এইটো লাগি ধৰিলে, সেইটো কাৰণে বেকা হৈ থাকিলে। যেতিয়া দেখা হ'ল মানে দেখি পোৱা হ'ল, তেতিয়াহে ওলমাই দিয়া হ'ল। আৰু এইবিলাক আছে সৰু সৰুবিলাক, আৰু ডাঙৰখিনি কিমান হ'ল বলক দেখাওঁ। সেয়া চাওক ডাঙৰখিনি মানে 2 কেজি বা 3 কেজি সেনেকুৱা হ'ব। আৰু সিমানখিনি ওলালেও বহুত, এতিয়া প্ৰথম যিহেতু, সেইটো কাৰণে ইমান কমটি কমটি ওলাইছে। আৰু গছখিনি মানে এতিয়া মেইন ফুল ফুলিছেহে, ভালকৈ যেতিয়া ফল ধৰিব তেতিয়াই মানে ভালকৈ লাগিব আৰু তেতিয়া বেছিকৈ ওলাব। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ এবাৰ।